মাকুমত সাফাই অভিযান বিজেপি নেতা মনোজ ধানোয়াৰৰ অংশগ্ৰহণ পৰিষ্কাৰ পৰিৱেশ আৰু সুস্থ জীৱনৰ বাৰ্তালৈ তিনিচুকীয়া জিলাৰ মাকুমত এক সাফাই অভিযান অনুষ্ঠিত কৰা হয়। যোৱাকালি মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ জন আশীৰ্বাদ যাত্ৰা সমাপ্ত হোৱাৰ পাছতে পুৱাই মাকুমৰ স্থানীয় ৰাইজৰ সৈতে মিলি এই সাফাই অভিযানত অংশগ্ৰহণ কৰে বিজেপিৰ নেতা তথা বিজেপিৰ ৰাজ্যিক মুখপাত্ৰ মনোজ ধানোৱাৰে। স্বচ্ছ আৰু সেউজ মাকুম গঢ়াৰ লক্ষ্যৰে আয়োজন কৰা এই অভিযানত স্থানীয় বহু লোকে সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰে। পথ প্ৰাণ ৰাজহুৱা স্থান আদি পৰিষ্কাৰ কৰাৰ লগতে পৰিৱেশ সুৰক্ষাৰ ক্ষেত্ৰতো ৰাইজক সজাগ কৰাৰ প্ৰচেষ্টা লোৱা হয়। এই উপলক্ষে মনোজ ধানোৱাৰে কয় যে পৰিষ্কাৰ পৰিৱেশ গঢ়ি তোলাটো সকলোৰে দায়িত্ব। সমাজৰ প্ৰতিজন ব্যক্তি যদি এই দিশত আগবাঢ়ি আহে তেন্তে স্বচ্ছ ভাৰত গঢ়াৰ সপোন অতি শীঘ্ৰেই বাস্তৱত ৰূপ ল'ব। অভিযানত অংশগ্ৰহণ কৰা ৰাইজক আগন্তুক দিনতো এনেধৰণৰ সামাজিক কাৰ্যসূচী অব্যাহত ৰাখিবলৈ আহ্বান জনায়।